हेलो फ्रेंड्स स्वागतम মোৰ অনলাইন এডুকেশ্যন চেনেললৈ সো ফ্ৰেণ্ডসকল আজি আপোনালোকৰ বাবে কিছুমান টিপছ লৈ আহিছো যত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 যেটো এক্সাম ক্ৰেক কৰিব পাৰে সো ফ্ৰেণ্ডসকল ইয়াৰ আগতে মই এটা ভিডিও বনাইছিলো যত আপোনালোকক কৈ দিছিল যে আপোনালোকে কেনেদৰে যেটো এডিআৰই এক্সামত যেটো ক্ৰেক কৰিব পাৰিব আৰু কেনেকুৱা কনসেপ্ট মানে কেনেকুৱা ধৰণৰ কিতাপ পঢ়িলে আপোনালোকে যেটো এডিআৰই যেটো পাস কৰিব পাৰিব সো ফ্ৰেণ্ডসকল তাত ওপৰত ভিডিও বনাইছিলো কিন্তু তাত বহুত বেয়া কমেন্ট আহিছিলে কিছুমানে কৈছিলে যে তুমি পাস কৰিছে নে নাই কৰা আৰু কিছুমানে কৈছে তুমি পাস কৰিলা তাৰ পিছতে তুমি এনেকুৱা ভিডিও বনাবা সো ফ্ৰেণ্ডসকল আপোনালোকক কৈ দিলে যেটো মই যেটো 2023 যেটো এডিআৰই যেটো 26000 পোষ্টত যেটো এক্সাম আছিলে এক্সামত যেটো ফৰেষ্ট ডিপাৰ্টমেন্টত মই যেটো সিলেকশন পাইছো সো আপোনালোকক হেইটো দেখাই দিছো যেটো মোৰ সিলেকশনৰ যেটো লিষ্ট আপোনালোকক দেখাই দিছো এই ভিডিওত যেটো আমাৰ সেকেন্ড লিষ্ট আহিছিলে সো ইয়াত চাবৰে ষ্টেট লেভেল ৰিকমেন্ড যেটো মোৰ নামটো ইয়াত সার্চ কৰি দিছো ইয়াত লেখা আছে সরি ইয়াত আহা নাই মোৰ নামটো যেটো ইয়াত লেখা আছে সো ফ্ৰেণ্ডসকল ইয়াত চাব পাৰে যেটো মোৰ নামটো ইয়াত লেখা আছে যেটো দেখাই আছে আপোনালোকক Yes, চাব পাৰিব সো ফ্ৰেণ্ডসকল যেটো এনভায়ৰনমেন্ট এন্ড ফৰেষ্ট ডিপাৰ্টমেন্টত যেটো মই পাইছিলো যেটো লিষ্টটো মোৰ আহিছিলে যেটো সিদ্ধাৰ্থ কুটুমিয়া লেখা হয় এনভায়ৰনমেন্ট এন্ড ফৰেষ্ট ডিপাৰ্টমেন্টত সো ফ্ৰেণ্ডসকল আপোনালোকে চাই লওক যেটো মোৰ 2023 ত যেটো লিষ্টত যেটো নাম আহিছিলেগে সো দেখাই দিছো কিন্তু সেই ভিডিওটো মই ডিলিট কৰিব লগা হ'ল কিছুমান বহুত বেয়া কমেন্ট দিছিলে সো ফ্ৰেণ্ডসকল সো আপোনালোকক কৈ দিম আজি ভিডিওত আপোনালোকে কেনেদৰে যেটো 2024 ৰ যেটো এপিএছ যেটো এডিআৰই যেটো এক্সামত ক্ৰেক কৰিব পাৰিব সো ফ্ৰেণ্ডসকল আপোনালোকে কনসেপ্ট ওয়াইজ যেটো কোর্স হিচাপে যেটো আপোনালোকে পঢ়িব লাগিব সো ফ্ৰেণ্ডসকল কেনেদৰে আপোনালোকে যেটো কনসেপ্ট ওয়াইজ পঢ়িব হেতু ভিডিও আপোনালোকক যেটো কৈ দিম এতিয়া সো ফ্ৰেণ্ডসকল আপোনালোকে যেটো নোটবুক এটা বনাই লব একদম বহুত ডাঙৰ চাই সো তাত এটা নেশনাল পাৰ্কৰ বিষয়ে বেলেগ যেটো ইন্ডিয়ান হিষ্ট্ৰি বেলেগ এন আমাৰ যেটো ৰিভাৰৰ বিষয়ে বেলেগ এন যেটো আমাৰ যেটো আসাম হিষ্ট্ৰি তাৰ বিষয়ে বেলেগ সো আপোনালোকে এনেকা চাইটা পাঁচটা যেটো বহি বনাই লব আৰু যেটো নেশনাল পাৰ্ক গুটে নেশনাল পাৰ্কৰ বিষয়ে কোড আছে আৰু কিহৰ বাবে বিখ্যাত সেই সবটো তাত নেশনাল পাৰ্কৰ বহিতে লিখি লব এক্সট্ৰাকে আপোনালোকে একেলগে সবটো নিলিখিব যে ইন্ডিয়ান হিষ্ট্ৰি আৰু যেটো নেশনাল পাৰ্ক আপোনালোকে সবটো একেলগে মিক্স নকৰিব কাৰণ আপোনালোকে কনসেপ্ট ওয়াইজ যেটো পঢ়িলে আপোনালোকে বুজি পাব কোড কি আছে এন যেটো আপোনালোকে ইন্ডিয়ান হিষ্ট্ৰি হয় হেৰি ইন্ডিয়ান হিষ্ট্ৰি এক্সট্ৰাকে বহি বনাই লব আৰু তাত অকল ইন্ডিয়ান হিষ্ট্ৰি বিষয়ে লিখিব আৰু তাত আপোনালোকে যদি ইন্ডিয়ান হিষ্ট্ৰি বিষয়ে লিখে আপোনালোকে কনসেপ্ট ওয়াইজ সব বুজি পাব ঠিক হেইদৰে যেটো ৰিভাৰৰ বিষয়ে আপোনালোকে লিখিব এনেকুৱা যেটো কনসেপ্ট ওয়াইজ বহি বনাই লব ভালদৰে এন্ড যেটো আমাৰ নেক্সট হৈছে কারেন্ট এফেয়ার্স যেটো কারেন্ট এফেয়ার্স আপোনালোকে 2024 আৰু 23 ভালদৰে চাইব এন্ড যেটো মেথছৰ বিষয়ে মেথছৰটো বাৰু আমি ইমান চুকা নহয় তেও মেথছটো অকমান সবৰে যেটো কনফিউজন থাকে সো আপোনালোকে মেথছটো ভালদৰে প্ৰেক্টিস কৰি থাকিব যেটো প্ৰেক্টিস কৰি থাকিলে আপোনালোকে যেটো মেথছটো আহি যাব কোনো ধৰণৰ টেনচন নলবা যেটো এক্সামত আপোনালোকে দিব যাওঁতে কোনো ধৰণৰ টেনচন লৈ নাথাকিব কাৰণ আপোনালোকে বেছি টেনচন ললে যেটো আপোনালোকে পঢ়িছিলে হেইটো পাহৰি যাব পাৰে সো আপোনালোকে বিন্দাস যাব আৰু বিন্দাস দি আহিব এন আমাৰ যেটো কনসেপ্ট ওয়াইজ আপোনালোকক যেটো কৈছোৱে আপোনালোকে ভালদৰে চাব আৰু বহিকিটা যেটো এক্সট্ৰাকে বনাই দিব নহলে আপোনালোকে যদি এটা বহিতে সবটো লিখি দেন তেতিয়া আপোনালোকে ভালদৰে বুজি নাপাব কাৰণ খেলিমেলি হৈ থাকিব যেটো আপোনালোকে যদি কনসেপ্ট ওয়াইজ যদি বহিটো আপোনালোকে বনাই থৈ দিয়ে তেতিয়া আপোনালোকৰ যেটো কনসেপ্ট ওয়াইজ আপোনালোকৰ মনত থাকি যাব সো ফ্ৰেণ্ডসকল এনেদৰে আপোনালোকে যেটো চাব পাৰে আৰু যেটো আপোনালোকে কিতাপ আজিকালি বহুত এনেকুৱা কিতাপ ওলাইছে আপোনালোকে লৈ পেলাই আপোনালোকে চাব পাৰিব আৰু আপোনালোকৰ যেটো ইউটিউবত এনেকুৱা বহুত ধৰণৰ ভিডিও আছে যেটা আপোনালোকক কৈ দিব কেনেদৰে আপোনালোকে যেটো জিকে আৰু যেটো ইন্ডিয়ান হিষ্ট্ৰি নেশনাল যেটো পাৰ্ক এনেকুৱা বহুত ধৰণৰ যেটো ভিডিও পাব তাৰ গৈ পেলাই আপোনালোকে চাই পেলাই যেটো নোটস বনাই লব ভালদৰে আৰু বহুতো নোটস বনাই পেলাই আপোনালোকে চাই থাকিব যেটো মেইন আপোনালোকে ৰিভিজনটো ভালদৰে কৰি ল'ব লাগিব যেটো আপোনালোকে যদি ৰিভিজনটো ভালদৰে কৰি থাকে তেতিয়া আপোনালোকে যেটা পাৰি যাব এন্ড আপোনালোকে যদি আজিয়ে লিখি থাকে যে ৰিভিজন যদি এবাৰো নকৰে তেনে আপোনালোকৰ এক্সামত যেটো বেয়াটো হ'বই কাৰণ যদি এবাৰ দুবাৰ মাজে সময় যদি আপোনালোকে ৰিভিজন কৰি থাকে তেতিয়া যেটো আপোনালোকে পঢ়িছিলে হেতু মনত ৰখি থাকিব সো আপোনালোকে ৰিভিজনটো মেইন হয় আপোনালোকে অকল যেটো বহিত লিখিলেই নহব আপোনালোকে ভালদৰে চাই থাকিব লাগিব আৰু ৰিভিজনটো কৰি থাকিব লাগিব মেইন আপোনালোকে যেটো মেথছ হেতু মেথছ আপোনাৰ যদি মেথছ কৰিছে তেনে আপোনালোকে মেথছৰ যেটো হেতু আপোনালোকে সদায় প্ৰেক্টিস কৰি থাকিব কাৰণ মেথছ যিমানে প্ৰেক্টিস কৰিবা আপোনালোকে হিমানে ভালদৰে শিকিবা সো
বেলেগ বেলেগ যেটো ফৰ্মুলা থাকে সেইটো ফৰ্মুলা চাই পেলাই আপোনালোকে কৰি দিব যেটো পাৰ্চেন্টেজৰ পৰা আহিব যেটো নাম্বাৰ সিস্টেম আছে এন্ড যেটো টাইম এন্ড ওয়ার্ক সেই পালৰ পৰা যেটো আহিব আপোনালোকে এভাৰেজ সেইবিলাক চাই দিব আপোনালোকে তাতে ভালদৰে চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো পাস কৰিব পাৰিব এপ্লাই মানে কৈছো আৰু এন্ড আমাৰ যেটো ইংলিছৰ বিয়া যেটো ইংলিছত মিনিমাম এতিয়ালৈকে চোৱা নাই মই কিমান আহিব সো আপোনালোকে ইংলিছটো যেটো চাই লব ইংলিছটো যেটো 20 মাৰ্ক মানে আহিব চাগে 20 নে 30 ভালকে চোৱা নাই মই যেটো এন্ড আমাৰ যেটো ৰিজনিংটো আপোনালোকে ভালদৰে চাই যাব যেটো আপোনালোকে বেছি টেনচন ল'ব নালাগে এক্সামৰ কাৰণে বেছি টেনচন ল'লে আপোনালোকে পঢ়াটো গুৰুত্ব দিব নোৱাৰিব সো বিন্দাস আপোনালোকে পঢ়ক যেটা আপোনালোকে ট্রাই কৰি থাকক এনে এদিন নহয় এদিন পাবই সো আপোনালোকে ভালদৰে ট্রাই কৰক মোৰ ফালৰ পৰা অল দা বেষ্ট আপোনালোকে ভালদৰে এক্সামটো দিব আৰু এতিয়া আপোনালোকে ভালদৰে পঢ়ি থাকক আৰু ৰিভিজনটো কৰি থাকিব আৰু যেটো মেথছৰ হয় এটা আপোনালোকে ভালদৰে প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰিলে আপোনালোকে মেথছটো ইজি হৈ যাব সো ফ্ৰেন্ডছ ভিডিওটো কেনেকুৱা লাগিল কমেন্ট সেকশনত কৰিব আৰু যিমান পাৰে নিজৰ ফ্ৰেন্ডসকলক শেয়াৰ কৰিব আৰু লোকে যি কয় আপোনালোকে নহৰিবা আপোনাৰ কাম যেটো আপুনি নিজে কৰি যাব সো ভিডিওটো লাইক কৰিব এটা